Hey everyone, তো আমি আজি ষ্টাৰ্ট কৰিম এৰেছ ইন চি। তো ফাৰ্ষ্টতে আমি চাম যে মটিভেশ্যনটো ক'ৰ পৰা আহিলে যে আমি এৰে বনাব লাগে বা এৰে লাগে। তো এৰে বেচিকেলি হৈছে এটা কালেকশ্যন অফ মানে হম'জিনিয়াছ টাইপৰ এলিমেণ্ট। হম'জিনিয়াছ মানে একে ধৰণৰ এলিমেণ্ট। ধৰক আমি নাম্বাৰ লৈছোঁ, ধৰক 2, 3, 4 বা আমি ধৰক এটা কেৰেক্টাৰ লৈছোঁ এ। তো এই এটো ইয়াতে ষ্ট'ৰ কৰিব নোৱাৰোঁ আমি এৰে। আমি বেচিকেলি 2, 3, 4 ষ্ট'ৰ কৰিব পাৰিম। তো কনচেপ্টটো ক'ৰ পৰা আহিছে যে এৰে আমি চেম ধৰণৰ বস্তু ৰাখিব পাৰোঁ। এতিয়া আমি বুজিছোঁ যে মটিভেশ্যনটো ক'ৰ পৰা আহিলে যে আমাক এৰে লাগে। তো ফাৰ্ষ্টতে আমি ধৰক এটা প্ৰগ্ৰেম চাওঁ। তো মই প্ৰগ্ৰেমটোৰ নাম লিখিছোঁ pro001.c প্ৰগ্ৰেম। তো ধৰক আমি ইয়াতে বিচাৰিছোঁ যে 5টা নাম্বাৰ এড কৰিব লাগে। আমি চাই লওঁ ফাৰ্ষ্টতে প্ৰগ্ৰেমটো। এতিয়া মোক কি লাগিব, 5টা ভেৰিয়েবল লাগিব। ধৰক এ বি চি ডি ই 5টা ভেৰিয়েবল লৈ লৈছোঁ। নেক্সট সিহঁতৰ ইনপুটবিলাক একেলগে আমি লৈ লৈছোঁ 4, 5। ষ্ট'ৰ কৰি আমি এড্ৰেছ এড, দেন এড্ৰেছ বি, দেন এড্ৰেছ চি, দেন এড্ৰেছ ডি, দেন এড্ৰেছ ই। ষ্ট'ৰ হৈ গ'ল। এতিয়া আমি ধৰক ইহঁতৰ ছামিশ্যনটো প্ৰিণ্ট কৰিম। ছাম এটা ভেৰিয়েবল লৈ লৈছোঁ আৰু সেইটো 0 লগত ইনিচিয়েট কৰি লৈছোঁ। দেন ছাম ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ চি প্লাছ ডি প্লাছ ই। নেক্সট আমি ছামেশ্যনৰ ভেলুটো ধৰক প্ৰিণ্ট কৰিছোঁ। ছামৰ ভেলুটো কিমান হ'ব দেখুৱাই দিওঁ। হৈ গ'ল। প্ৰগ্ৰেমটো ৰান কৰি চাওঁ কাম কৰিছে নে নাই। ধৰক 1 দিছোঁ, দেন 2 দিছোঁ, দেন 3 দিছোঁ, দেন 4 দিছোঁ, দেন 5 দিলোঁ আমি। তেতিয়া চাওঁ 2 একে 3, 3 3 6, 6 4 10, 10 5 15। আউটপুটটো ঠিকে আহিছে। কিন্তু কথাটো হ'ল যে মটিভেশ্যনৰ কথা আহোঁতে আমাৰ এতিয়া ধৰক মই 100টা নাম্বাৰ মই যোগ কৰিব লাগে। তেতিয়াহ'লে মই কি কৰিম, 100টা নাম্বাৰ যোগ কৰিব হ'লে মই 100টা ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগিলে এ বি চি ডি লাইক ডেট। তো ইয়াতেই আমাৰ এৰেৰ সৃষ্টিটো হ'ব। তো কথাটো হ'ল 100টা আমি ভেৰিয়েবল ল'ব নালাগে। আমি জাষ্ট এৰে এটা ডিক্লেয়াৰ কৰি দিলে হ'ল 100 চাইজৰ। তেতিয়া আমি 100টা ভেৰিয়েবল আৰামত ল'ব পাৰিম। তো এইটো আমি এটা এৰেৰ সহায়ত কৰি দেখুৱাইছোঁ প্ৰগ্ৰেমটো। তো বেচিকেলি আমি কি কৰিম, ইয়াতে আমি ধৰক 5টা লৈছিলোঁ ন। তো আমি ইয়াতে এনেকৈ 5 বুলি দি এৰেটো ডিক্লেয়াৰ কৰিলোঁ। দেন আমি এটা লুপৰ সহায়ত ইটাৰেট কৰিম প্ৰগ্ৰেমটো। ইট আই 0ৰ পৰা ষ্টাৰ্ট হৈছে। বেচিকেলি আমি কি কৰি আছোঁ ইয়াতে, এৰে যিটো আছে আমি এইটো ইটাৰেট কৰি আছোঁ ইয়াতে। তো এতিয়া কি কৰিম, আমি ইনপুট ল'ম। তো স্কেন এ পাৰ্চেণ্টেজ অফ ডি, দেন আমাৰ ইণ্ডেক্সটো লৈ লৈছোঁ প্লাছ। তো ইয়াতে আমাৰ এতিয়া যোগটো কৰি গ'লে হ'ল ছামত এ অফ আই। তো ইয়াতে আমি যিমান দিওঁ আউটপুটটো পাই যাম এনেধৰণে। তো ৰান কৰি চাওঁ 1 2 3 4 5ৰ কাৰণে, যিহেতু আমি যোৱাবাৰো 1 2 3 4 5ৰ কাৰণে চাইছিলোঁ। 1 2 3 4 5। চ' 15 আহিছে, মিনছ কাম কৰি আছে। তো 100টাৰ কাৰণেও কাম কৰিব। এতিয়া আমি এৰেৰ ইন্ট্ৰডাকশ্যন চাম। মটিভেশ্যনটো গম পালোঁ যে কিহৰ কাৰণে আমাক এৰে লাগে। তো নেক্সট আমি চাম ইন্ট্ৰডাকশ্যনটো। এতিয়া কিছুমান জিৰ' বেছড ইণ্ডেক্সিং থাকে। যেনেকৈ মই ধৰক এক্সাম্পল লৈ লৈছোঁ। ধৰক মই ল'লোঁ এটা নাম্বাৰ এৰেটো 10, দেন 20, দেন 30, দেন 40। তো এতিয়া কি হ'ব, ইয়াতে এইটো 0ৰ পৰা ষ্টাৰ্ট হ'ব। এইটো 1, দেন 2, দেন 3। তো ইয়াতে 4টা এলিমেণ্ট আছে।
তলৰ ওপৰৰখিনিক কোৱা হয় কণ্টেণ্ট, এইখিনিক আমি কণ্টেণ্ট বুলি ক'ম, এইবিলাক আমাৰ কণ্টেণ্ট। আৰু এইটোক ক'ম আমি ইণ্ডেক্স। তো 0, 1, 2, 3। তো বেচিকেলি 0 বেছ ইণ্ডেক্সকে আমি most of the cases ইউজ কৰোঁ, বাট আমি আমাৰ ইণ্ডেক্সটো 1 বেছ ইণ্ডেক্সিঙো কৰিব পাৰোঁ। এইটো 1ৰ পৰা ষ্টাৰ্ট হৈছে, then 2, then 3, then 4। বাট আমাৰ হাতত n বেছ ইণ্ডেক্সিঙো আছে। ধৰক আমি এইটো এলিমেণ্ট আমি বিচাৰিছোঁ 10ৰ পৰা, দেন এইটো 20 নহ'ব, এইটো হ'ব 11, এইটো হ'ব 12, দেন এইটো হ'ব 13। কিহৰ কাৰণে? কাৰণ আমি এৰেবিলাক যেতিয়া কম্পিউটাৰৰ মেমৰিত ষ্ট'ৰ কৰোঁ, তেতিয়া ই কণ্টিগুৱাছ এল'কেশ্যনত ষ্ট'ৰ কৰে, মানে কোনো ধৰণৰ ৰেণ্ডম নাম্বাৰিং নহয়। তো ইয়াতে বেচিকেলি আমি এটা নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, ধৰক n বেছ মানে 10 বেছ ইণ্ডেক্সিং। তো 10 হ'লে নেক্সট এলিমেণ্টটো কি হ'ব? 11 নম্বৰ লোকেশ্যনত থাকিব। তো বস্তুটো এনেকুৱা ধৰণৰ, বুজি পাইছে? তো নেক্সট আমি চাব চাই আছোঁ এৰে ডিক্লেৰেশ্যন ইন চি। তো এৰেক কেনেকৈ ডিক্লেৰেশ্যন কৰা হয়? এটা চিনটেক্স আছে, চিনটেক্সটো চাওকচোন। আমি ফাৰ্ষ্টতে আমি ৰিটাৰ্ণ টাইপটো দিব লাগিব। ইয়াতে যেনেকৈ প্ৰগ্ৰামটো খুলি লৈছোঁ আপোনাক বুজাবৰ কাৰণে। তো ইয়াতে চাওক, ইণ্ট এইটো ৰিটাৰ্ণ টাইপ হয়। তো ইণ্টেজাৰ টাইপৰহে আমি এৰে লৈ ল'ব পাৰোঁ। দেন নেম অফ দ্য এৰে। তো এৰেটোৰ নাম কি আছিলে? আমি এৰেটোৰ নাম আছিলে এ। তাৰপিছত আমি কি লিখিছোঁ? চাইজ অফ দ্য এৰে। দেন আমি কি দিছোঁ? এইটো চাইজ দিছোঁ ইয়াতে। তো 5টা চাইজ বুলি ক'ব পাৰিব। 5টো আমাৰ কেপাচিটি এৰেটোৰ, যে 5টা এলিমেণ্টে হোল্ড কৰিব পাৰিব। এতিয়া যেতিয়া আমি এ বুলি ক'ম ন, ইয়াতে এ বা A0, বেচিকেলি এ বুলি ক'লে ইয়াক বেছ এড্ৰেছ বুলি কোৱা হয়। বুজি পাইছে? তো যদি মই এৰেৰ নামটো দি দিওঁ, এৰেৰ নামটো ধৰক এটা এ, তো এইটো মিনিংটো কি হ'ল? ই বেছ এড্ৰেছটো ৰিপ্ৰেজেণ্ট কৰি আছে। বুজি পাইছে? নেক্সট, এক্সেছিং এৰে এলিমেণ্টছ ইন চি। এতিয়া এক্সেছিং এৰে এলিমেণ্টছ ইন চি বুলি ক'লে আমি এইটো বুজিব পাৰোঁ যে ধৰক মই এটা এৰে লৈ লৈছোঁ 10, 20, দেন 30, দেন 40। এতিয়া কথাটো কেনেকুৱা? ইয়াতে আমাৰ 0, দেন 1 ইণ্ডেক্স, দেন 2 ইণ্ডেক্স, দেন 3 ইণ্ডেক্স। এতিয়া চাওক, যদি আমাক 30টো লাগে, আমি কি কৰিম? আমি চিম্পলি এনেকুৱা কল কৰি দিম যে এ অফ আমাক 2টো লাগে। তো এনেকৈ আমি এইটো এলিমেণ্ট এক্সেছ কৰিব পাৰোঁ। বুজি পাইছে? তো আমি এবাৰ প্ৰগ্ৰেমৰ সহায়তো চাব পাৰোঁ, কথা নাই। তো আমি প্ৰগ্ৰেমৰ সহায়তে চাই লওঁ। তো ইয়াতে ধৰক আমি এৰেটোত ফাৰ্ষ্টতে ষ্ট'ৰ কৰিছিলোঁ ন ডাটাবোৰ। মই ধৰক চামৰ কাৰণে প্ৰগ্ৰেমটো কৰা নাই এইবাৰ, প্ৰগ্ৰেমটো অলপ বেলেগকৈ দেখাই আছোঁ। তো যোৱাবাৰ আমি চামটো ওলাইছিলোঁ, এইবাৰ চাওক আমি ধৰক এৰেটোত ষ্ট'ৰ কৰিলোঁ কিবা নাম্বাৰ। তো নেক্সট আমি এৰেটোৰ এক্সেছিং কেনেকৈ কৰি আছে সেই নাম্বাৰবোৰ আমি এইটো দেখাব পাৰোঁ। তো ইয়াতে ধৰক আমি এৰ যিটো আমাৰ এলিমেণ্ট আছে আই, তো এইটোৰ ভেলুটো হৈছে আমি এনেকৈ দেখাব পাৰোঁ, আইটোত আমাৰ আছে এ অফ আই। বুজি পাইছে? তো আমি প্ৰগ্ৰেমটো ৰান কৰিছোঁ, তেতিয়া আমাৰ ক্লিয়াৰ হ'ব। ধৰক 10 দিলোঁ, দেন 20 দিলোঁ, দেন 30 দিলোঁ, দেন 40 দিলোঁ, দেন 50 দিলোঁ। অ'কে, অকণমান আউটপুটটো বেয়া দেখাত আহিছে, মই অকণমান চিজিল কৰি দিছোঁ বাৰু, নিউ লাইন এটা দি ইয়াতে। এতিয়া নতুন লাইন এটা আহিব, দেখাত ভাল হ'ব। 10, 20, দেন 30, দেন 40, দেন 50। চাওক আউটপুটটো। তো A0ত কি ষ্ট'ৰ কৰা হৈছে? 10 ষ্ট'ৰ কৰা হৈছে, দেন A1ত 20, দেন A2ত 30, A3ত 40 আৰু A4ত 50। ইয়াতে আমি 5টা এলিমেণ্ট ষ্ট'ৰ কৰিব পাৰিছোঁ। যদি আমাক সোধে যে A2ত কিমান আছে, তেতিয়া আমি ক'ব পাৰিম যে 30 আছে, মানে আমাৰ 3 নম্বৰ এলিমেণ্টটো কিমান? 30। তো এইটোক 2টোক ইণ্ডেক্স বুলি কোৱা হয় ইয়াৰে। হৈ গ'ল।
তো নেক্সট আমি চাব যাই আছোঁ solve problems using array মানে এৰেৰ আমি কিছুমান প্ৰব্লেম চাম এতিয়া যে কি কৰোঁ কি প্ৰব্লেম আছে ইয়াতে বেচিকেলি মই 11টা প্ৰব্লেম লৈ লৈছোঁ আৰু আমি সাৰ্চিং এলিমেণ্টৰ কাৰণে দুটা মই বেলেগ বেলেগ কেছ ইউজ কৰিছোঁ মই এইটো দেখাই দিম বাৰু কি হয় কি নহয় তো ফাৰ্ষ্ট প্ৰগ্ৰেমটো আছে ফাইণ্ডিং সামেশ্যন অফ এ সিৰিজ অফ এ নাম্বাৰ তো সামেশ্যন অফ এ সিৰিজ অফ এ নাম্বাৰ আছে সেম আমি অলৰেডি আগতে কৰি আহিছোঁ ইয়াত ধৰক আমি প্রোগ্রামটোৰ নাম দিছো 51C তো প্রোগ্রামটো কৰিব স্টার্ট কৰো এটা প্রোগ্রামটোত কোৱা হৈছিল যে আমাক সামেশ্যন অফ এ সিরিজ অফ এ নাম্বাৰ তো সিরিজ অফ এ নাম্বাৰ আমি ইউজাৰ ইনপুটৰ পৰা লৈ ল'ব লাগিব তো মেইন ফাংচনটো লিখা স্টার্ট কৰিছো ফাৰ্ষ্টতে আমি কি কৰিম আমি ইউজাৰটোকে সুধি ল'ম যে সাইজটো কিমান হ'ব হৈ গ'ল ইয়াতে মই প্ৰিন্টফ ষ্টেটমেন্ট এটা দি দিছো যে enter the size of the array তো এৰেটোৰ আমি ফাৰ্ষ্টতে তেখেতক সাইজটো সুধি ল'ম তো নেক্সট কি কৰিব তেখেতে ইনপুট ল'ব যে সাইজটো কিমান হ'ব লাগে তেখেতে এন্টাৰ কৰিব সাইজটো এন্টাৰ কৰি দিলে এতিয়া আমি সেইটো সাইজৰ এটা এৰে ডিক্লেয়াৰ কৰিছো হৈ গ'ল এৰে যেতিয়া ডিক্লেয়াৰ কৰিলো এতিয়া আমি কি কৰিব লাগে এটা এটাকে ইনপুট ল'ব লাগে ভ্যালু বিলাকত তো আমি ইনপুট লৈ লৈছো int I is equal to 0 I is less than n আমি n লৈকে চাম মানে একচুয়ালি n - 1 লৈকে ভ্যালুটো যাব দেন আমি ইয়াতে সুধিম যে printf enter the number তেখেতক আমি নাম্বাৰটো এন্টাৰ কৰাৰ কাৰণে সুধিম ইয়াতে scanf এৰে আমি ইনপুটটো লৈ ল'ম হৈ গ'ল এতিয়া আমি ইয়াতে সামটো ডিসপ্লে কৰিব লাগে তো সামটো ডিসপ্লে কৰিব হৈছে জাস্ট printf আছে sum বাট ইয়াতে কথাটো কি হৈছে আমি সাম ভ্যালুটো ডিক্লেয়াৰ কৰা নাই ভেৰিয়েবলটো তো সামৰ ভ্যালু ভেৰিয়েবলটো ডিক্লেয়াৰ কৰিলো প্লাস ইনিশিয়েট কৰিলো 0 হৈতে ইনিশিয়ালাইজ হৈ গ'ল 0 কাৰণে এইটো কাৰণে ইনিশিয়ালাইজ কৰিছো যাতে বেলেগ গাৰ্বেজ ফিল্ড নাহে তাতে এইটো কাৰণে তো এবাৰ ৰান কৰি চাম কি আছে নাই প্ৰগ্ৰাম সাকসেসফুলি কম্পাইল হৈছে এতিয়া ৰান কৰো মই ধৰক 5টা নাম্বাৰ ললো এগেইন তো এন্টাৰ দা নাম্বাৰ বিলাক এন্টাৰ কৰিব দিছে আমি ললো 10 দেন 20 দেন 30 দেন 40 দেন 1 তো সামটো 0 আহি আছে সামটো কিয় 0 আহি আছে কাৰণ আমি ইয়াতে সামেশনটো কৰা নাছিলো তো ইয়াতে সামেশনটো কৰিব লাগিব তো এৰে আমি ষ্ট'ৰ কৰিম এতিয়া হৈ গ'ল এটা এটাকে ভ্যালু বিলাক সোমাই যাব একেলগে সামেশন হৈ যাব তো এগেইন প্ৰগ্ৰামটো আমি ৰান কৰি চাম 5টা নাম্বাৰ তো 10 দেন 20 দেন 30 দেন 40 দেন 1 চাওক 10 20 30 30 30 60 হয় 60 40 100 এন্ড 101 ঠিকে আছে নেক্সট আমি প্রোগ্রাম চাম যে ফাইন্ডিং দ্য লাৰ্জেষ্ট এমং এ সিরিজ অফ এ নাম্বাৰ তো ক'ব গ'লে প্ৰগ্ৰামটো যেহেতু একেই হ'ব মই কপি কৰি লৈছো প্ৰগ্ৰামটো নাম 51C আছিলে তথাপিতো আমি প্ৰগ্ৰাম 52.c তো ইয়াতে কি কৈছে আমাক ফাইন্ডিং দ্য লাৰ্জেষ্ট এমং এ সিরিজ অফ এ নাম্বাৰ আমি ইয়াতে এন্টাৰ কৰিছো এটা সামটো ওলাইছিল তো সামৰ ভ্যালুটো আমি মুছি দিম ইয়াৰ পৰা সামটো আমাক নালাগে এতিয়া কথাটো কি হৈছে
ছামৰ আমি কনচেপ্টটো মুছি দিলোঁ। এতিয়া আমাৰ ইনপুটলৈকে হৈ গ'ল। তো ভেলুবিলাক ইহঁতে ইনপুট কৰিব এটা এটাকৈ আমাৰ ইউজাৰটোৱে। তাৰপিছত কথাটো কি যে আমি এটা চবতকৈ ডাঙৰ নাম্বাৰ ধৰিলোঁ যে মেক্স ধৰিলোঁ। তো মেক্সটো ধৰক আমাৰ যিটো ফাৰ্ষ্ট ভেলু আছে ইয়াৰটো সেইটোৰ সৈতে আমি ইনিচিয়েট কৰি দিম, মানে ভেলুটো ইনিচিয়েলাইজ কৰিলোঁ। নেক্সট আমি কি কৰিম যে ফৰ লুপ এটা লিখিম ইন আই ইজ ইকুৱেল টু 1 পৰা কম্পেৰিজন কৰিম আমি আইটো এনলৈকে যাব দেন আই প্লাছ প্লাছ। তো ইয়াতে আমি চেক কৰিম যে আমাৰ যিটো মেক্স আছে এই মেক্সটো সৰু হৈ গৈছে নেকি আমাৰ এৰেৰ এলিমেণ্ট কেইটাতকৈ। যদি সৰু হৈ গৈছে তেতিয়াহ'লে আমি কি কৰিম মেক্সক ইনিচিয়েলাইজ কৰিম এই এৰেৰ ভেলুটোৰে। হৈ গ'ল। তো ইয়াতে নেক্সট আমি প্ৰিণ্ট কৰিম যে চবতকৈ আমাৰ লাৰ্জেষ্ট ভেলুটো হ'ল এটা লাৰ্জেষ্ট কি আছিলে চেণ্টেন্সটো দ্য লাৰ্জেষ্ট এমং দ্য চিৰিজ অফ নাম্বাৰ, দ্য লাৰ্জেষ্ট নাম্বাৰ দি দিলোঁ দেন দি টু মেক্স নাম্বাৰটো। হৈ গ'ল প্ৰগ্ৰেমটো আমাৰ। এতিয়া আমি বুজিব ট্ৰাই কৰোঁ যে হৈ কি আছে। চাওক ধৰক আমাৰ নাম্বাৰ দিলোঁ 10, 20, 30 দেন কি হ'ব আমি মেক্সিমাম এইটোক ভাবি লৈছিলোঁ হয়নে নহয়। চাওক প্ৰগ্ৰেমটো চাওক আমি মেক্সিমাম ইয়াক ভাবি লৈছিলোঁ যে আমাৰ যিটো A0 থাকিব এৰে 0 থাকিব এইটো মেক্সিমাম মানে 10টো আমাৰ মেক্সিমাম। কিন্তু কি হ'ল মেক্সিমামটোতো সৰু হৈ গ'ল এইটো ভেলুতকৈ 1তকৈ। তো মেক্সিমামটো 20 হৈ যাব নেক্সট টাইম। তাৰপিছত নেক্সট বাৰত এগেইন ইটাৰেট হ'ব যেতিয়া 30 হৈ যাব। তো বস্তুটো এনেকৈ কাম কৰিব। হৈ গ'ল। তো আমি প্ৰগ্ৰেমটো এবাৰ ৰান কৰি চাওঁ ঠিকে আছে নে। অলৰেডি এইটো প্ৰগ্ৰেম আমি চাই আহিছোঁ এবাৰ। তো ইয়াতে ধৰক মই 5টা নাম্বাৰ লৈছোঁ। মই ধৰক ৰেণ্ডম নাম্বাৰ আছে 80 দিলোঁ দেন 45 দিলোঁ দেন 95। অ'কে এৰৰ আহিছে কিবা এটা চাওঁ মেবি মিছটাইপ হৈ গ'ল কিবা এইখিনি চাই লওঁ। 5টা নাম্বাৰ দিছোঁ 95, 45, 56, 51, 63। তো হায়েষ্ট ডাঙৰ নাম্বাৰটো হৈছে 95। ঠিকে আছে এইটো মিছটাইপ হৈছিলে কিবা এটা। হৈ গ'ল দ্য লাৰ্জেষ্ট নাম্বাৰ ইজ 95 কাৰেক্ট। তো নেক্সট আমি প্ৰগ্ৰেম চাব যাই আছোঁ ফাইণ্ডিং অল ইভেন নাম্বাৰ্ছ ফ্ৰম এ চিৰিজ অফ এ নাম্বাৰ। ভেৰি ইজি আগৰ প্ৰগ্ৰেমটোৰ দৰে হ'ব। তো মই কপি কৰি লৈছোঁ। তো ইয়াতে কি কৈছে আমাক যে ইভেন নাম্বাৰবিলাক ওলাব লাগে। এতিয়া ইভেন নাম্বাৰ লজিকটো কি চ' যদি এটা নাম্বাৰ চাওক যদি এটা নাম্বাৰ 2 দি হৰণ যায় তেতিয়াহ'লে কি হয় ৰিমাইণ্ডাৰটো কি থাকে 0 থাকে। তো সেইটো লজিক আমি ইউজ কৰিম। যদিহে আমাৰ এৰেৰ আইটো মানে ভেলুটো 2ৰে ডিভাইড যায় তেতিয়াহ'লে আমি প্ৰিণ্ট কৰিব লাগে চিম্পল ভেৰি ইজি। তো ইয়াতে কি কৰিলে হ'ল প্ৰিণ্টএফ চাওক আগৰখিনি একে থাকিব চাইজটো এৰেৰ দেন নাম্বাৰবিলাক এণ্টাৰ কৰা দেন আমি কি কৰিম যে ইয়াতে ইভেন নাম্বাৰবিলাক প্ৰিণ্ট কৰি যাম যে ইভেন নাম্বাৰ ইয়াতে আমি এগেইন নাম্বাৰবিলাক দেখাম এৰে অফ আই বাই চিম্পলিচিটি এনেকৈ দেখাইছোঁ। মই এবাৰ ৰান কৰি লৈছোঁ প্ৰগ্ৰেমটো। লজিকটো বুজি পাইছেনে নাই। লজিকটো মই আৰু এবাৰ দেখাই দিছোঁ যে যিটো আমাৰ ভেলু থাকিব ধৰক এতিয়া আমি লৈছোঁ মই কথাটো ক'লোঁ ধৰক আমি 21 লৈছোঁ 21ক যেতিয়া 2ৰে ডিভাইড কৰোঁ মই ৰিমাইণ্ডাৰ কি পাওঁ 1 পাম। কিন্তু মই যদি 10ক কৰোঁ ৰিমাইণ্ডাৰ 0 পাম ন। তো ইয়াতে চাওক ইয়াতে এইটো ৰিমাইণ্ডাৰৰ চিম্বল হয় মডুলাছ চিম্বল হয়। তো মডুলাছ কৰিলে আমি যদি 0 পাওঁ তেতিয়াহ'লে এইটো ইভেন নাম্বাৰ হৈ গ'ল। তেতিয়া এইটো প্ৰিণ্ট কৰি দিম। টেষ্ট কৰি চাওঁ আমি অ'কে দেন আমি ধৰক 5টা নাম্বাৰ লৈছোঁ 30 ল'লোঁ 52 95 84
দেন 21 ধৰক তো চাওক ইভেন নাম্বাৰ কি দিছে 52 দিছে কিন্তু 32 নিদিলে 32 কিয় নিদিলে চেক কৰোঁ আহকচোন ওকে আমি ষ্টাৰ্ট কৰিব লাগিছিলে 0 ৰ পৰা এইটো 0 ৰ পৰা ষ্টাৰ্ট কৰা নাই এবাৰ এইটো কাম কৰিব লাগে চাই লওঁ আৰু এটা কথা আমি ষ্টেটমেণ্টবিলাক প্ৰিণ্ট কৰোঁতে এটা নতুন লাইনত প্ৰিণ্ট কৰিব লাগে তেতিয়া ভাল দেখিব চাই লওঁ ওকে পাঁচটা নাম্বাৰ এণ্টাৰ কৰিম ধৰক 52 then 31 then 93 then 95 then 85 তো চাওক ইভেন নাম্বাৰ ইয়াতে এটাই আছিলে সেইটো আছে 52 তো এইটো কাৰণে ইভেন নাম্বাৰ 52 বুলি দেখাই দিছে ঠিকে আছে বুজি পাইছে তো নেক্সট আমি চাম কাউণ্টিং অল ইভেন নাম্বাৰ্ছ ফ্ৰম এ চিৰিজ অফ এ নাম্বাৰ প্ৰগ্ৰেমটো আগৰটোৰ দৰেই হ'ব মই কপি কৰি লৈছোঁ let's say 53 to 54 program 54 ঠিক আছে আমি কাউণ্ট কৰিব লাগে তো কাউণ্টৰ কাৰণে কেইটা ধৰক আমাৰ ইভেন বা অড আছে আমি ইয়াতে কৰিব পাৰোঁ ধৰক আমি ফাৰ্ষ্টতে কাউণ্ট এটা ভেৰিয়েবল লৈ লওঁ সেইটো 0 ৰ লগত ইনিচিয়েলাইজ কৰিম দেন যদি আমাক 2 ৰে ডিভাইড যায় নাম্বাৰটো তেতিয়াহ'লে আমি কি কৰিম কাউণ্টটো ইনক্ৰিমেণ্ট কৰি দিম আমি এইটো ইনক্ৰিমেণ্ট এনেকৈও কৰিব পাৰোঁ বা আমি এনেকৈও কৰিব পাৰোঁ কাউণ্ট ইজ ইকুৱেল টু কাউণ্ট প্লাছ 1 তো আপোনালোকৰ ইচ্ছা যেনেকৈ কাউণ্টটো ইনক্ৰিমেণ্ট কৰিম মই বাৰু এনেকৈ কৰি দিছোঁ তো নেক্সট কি কৰিম আমি কাউণ্টটো ইয়াতে হৈ গ'ল ন হোৱাৰ পিছত আমি প্ৰিণ্ট কৰিম যে নাম্বাৰ অফ ইভেন কিমানটা আছে ইয়াতে দেখাই দিম আমি ধৰক ইয়াতে কাউণ্টটো আহিব ওকে প্ৰগ্ৰেমটো সেম আগৰ দৰে থাকিব খালি লজিকটো চেঞ্জ কৰিছোঁ আমি এটা কাউণ্ট ভেৰিয়েবল লৈ লৈছোঁ যিটো কাউণ্ট কৰি থাকিব এটা এটাকৈ নাম্বাৰবিলাক তো ইয়াতে যি ইভেন নাম্বাৰ আছে দেখাই দিব কাউণ্টিং অল ইভেন নাম্বাৰ্ছ ফ্ৰম এ চিৰিজ অফ এ নাম্বাৰ তো প্ৰগ্ৰেমটো ৰান কৰি চাওঁ ৰান হৈ গ'ল কম্পাইল হৈ গ'ল এতিয়া ৰান কৰিছোঁ ধৰক আমি 10টা নাম্বাৰ লৈছোঁ চাওক ইভেন নাম্বাৰ কেইটা আছে বুলি কৈছে 3টা আছে বুলি কৈছে আহকচোন চেক কৰি চাওঁ 65 ইভেন নহয় 63 ইভেন নহয় 85 ইভেন নহয় 95 ইভেন নহয় 74 ইভেন হয় 52 ইভেন হয় দুটা হ'ল এটা 74 দুই নম্বৰটো 52 দেন 35 নহয় 12 হয় তো এইটো কাৰণে 3টা আহিলে দেন 85 আৰু 95 নহয় তো নাম্বাৰ অফ ইভেন কেইটা আহিছে 3টা আহিছে মানে কোডটো আমাৰ কাৰেক্ট আছে তো নেক্সট আমি চাওঁ কি আছে সো আমি প্ৰবেবলি 54টো কৰি লৈছোঁ চাই লওঁ এবাৰ কিমান আছে তাই 54 প্ৰগ্ৰেম নম্বৰটো কৰি লৈছোঁ এইটো 5.4 মই 54 কৰি লৈছোঁ দেন নেক্সট আছে আমাৰ 5.5 সাৰ্চিং এন এলিমেণ্ট ইন এন এৰে আচ্ছা তো চাওক আমি ধৰক এতিয়া সাৰ্চিং কৰিব লাগে সাৰ্চিং মানে কেনেকুৱা ধৰক এৰে এটা আছে 20 আছে 30 আছে 55 আছে 52 আছে ধৰক মই এটা ফাৰ্ষ্টতে বিচাৰিব খুজিলোঁ 1 তো 1 আছে নেকি ইয়াতে নাই ন কিন্তু কেনেকৈ চাম ফাৰ্ষ্টতে আমি কম্পেয়াৰ কৰিম 10ৰ লগত 1টো 10ৰ লগত মিলিছে নে নাই দেন 20ৰ লগত মিলিছে নে নাই 30ৰ লগত নাই 85ৰ লগত নাই 52ৰ লগত নাই তো এলিমেণ্টটো নাই এইটো ধৰক মই এইবাৰ ভাবি লৈছোঁ মই 30টো বিচাৰি আছোঁ তো 30টো 10ৰ লগত মিলে নিমিলে 20ৰ লগত মিলে নিমিলে 30টো 30ৰ লগত মিলে কিন্তু তো ইট মিন্স কি 30টো ইয়াতে আছে তো এনেকুৱা ধৰণৰ যেটো আমি সাৰ্চ বুলি কওঁ সাৰ্চিং মেকানিজম এটা এলিমেন্ট ফাইন্ড কৰা এটা এৰে তো এইটো কোৱা হয় লিনিয়াৰ সাৰ্চ এই টাৰ্মটো কি বুলি কয় লিনিয়াৰ আমি লিনিয়াৰলি চাই গৈছো এটা এটাকে চাই গৈছো আমাৰ এৰেটোত এলিমেন্ট আছে নে নাই তো এইটো কোৱা হয় লিনিয়াৰ সাৰ্চ তো আমি ইমপ্লিমেন্ট কৰি চাওঁ প্ৰগ্ৰামিং লজিক কেনেকৈ ইমপ্লিমেন্ট কৰে তো বেসিক্যালি প্ৰগ্ৰামটো আগৰ দৰে একেই হ'ব তো মই কপি কৰি লৈছো program আপোনাৰ 55 ধৰক মই এইটো নাম দিলোঁ 551.c কাৰণ এইটো লিনিয়াৰ চাৰ্চ হয় হৈ গ'ল প্ৰগ্ৰামটো খুলিছোঁ প্ৰগ্ৰাম 551.c অ'কে তো ফাৰ্ষ্টতে আমি এৰেবিলাক এণ্টাৰ কৰিলোঁ ইয়ালৈকে ঠিকে আছে
এতিয়া আমি চেক কি কৰিম ইয়াতে যে এলিমেণ্টটো আছে নে নাই এতিয়া এলিমেণ্টটো থকাৰ কাৰণে আমি ইয়াক এগেইন সুধিব লাগিব কি সুধিব লাগিব printf please enter the number you want to search যে কোনটো এলিমেণ্ট তুমি সাৰ্চ কৰিব বিচাৰা হৈ গ'ল তো নেক্সট scanf আমি ধৰক এটা নাম্বাৰ লৈ লম ভেৰিয়েবল এটা ল'ব লাগিব ন সাৰ্চ কৰিব লাগিব তো ইয়াৰ নামটো ধৰক আমি দি দিছো k তো ইয়াতে মই চেঞ্জ কৰি দিছো k বুলি ফাইন ঠিকে আছে তো নেক্সট চাওক এতিয়া আমি ইয়াতে কাউন্ট কৰি আছিলো ন এতিয়া কাউন্ট নকৰো আমি এতিয়া ফাইন কৰিম যে এৰৰৰ যিটো ভ্যালু আছে i ভ্যালুটো এইটো কেৰ লগত মেচ কৰে নাই যদি মেচ কৰে তো আমি কি কৰিম printf element ধৰক আমি ইয়াতে নাম্বাৰটো দি দিম element found at আমি ইনডেক্স ইউজ কৰিলে ইনডেক্স ইউজ কৰিব পাৰো আৰু পজিশন ইউজ কৰিলে পজিশন ইউজ কৰিব পাৰো আমি ধৰক সিম্পলি দিছো মান ফাউন্ড বুলি দি দিলো বাস তো আমি এটা কেটো দেখাই দিম হৈ গ'ল আৰু যদি বিচাৰি নাপাও তেতিয়া হলে আমি লিখিম যে আমি বিচাৰি পোৱা not found হৈ গ'ল প্ৰগ্ৰামটো আচ্ছা এতিয়া ইফৰ কাৰণে ইয়াতে দুবাৰ প্ৰিন্ট হৈ যাব ন তেতিয়া হলে এটো আমি ব্ৰেকেটৰ ভিতৰত ৰাখিব লাগিব আৰু এটো আমি এলস অফ দিব লাগিব ভৰাই দিলো ওকে চাও ৰখচোন টেষ্ট কৰি এবাৰ প্ৰগ্ৰামটো কাম কৰে নে নকৰে তো প্ৰগ্ৰামটো ৰান কম্পাইল হৈ গৈছে এতিয়া ৰান কৰিলো ধৰক পাঁচটা ললো আমি তো এন্টাৰ দা নাম্বাৰ 20 ললো 36 then 45 then 85 then 41 এতিয়া প্লিজ এন্টাৰ দা নাম্বাৰ এই সাৰ্চ কৰ মই ধৰক তিনিটো বিচাৰি আছো কে ইয়াতে আমাৰ আউটপুটটো বেয়াকে আহিছে মই ধৰক নিউ লাইন এটা দি দিছো ভাল দেখিবৰ কাৰণে ওকে আৰু চাও আমি কেন ৰান কৰোঁ ক্লিয়াৰ ধৰক আমি 6টা নাম্বাৰ এন্টাৰ কৰি আছো 52 35 96 10 45 10 75 10 14 ওকে সার্চ মই ধৰক 65 সার্চ কৰিলো তো চাওকচোন এলিমেন্ট 65 নট ফাউন্ড আমাৰ মেসেজটো এবাৰ দিলে হয় ইয়াতে বহুতবাৰ আহিছে তো এটো কেনেকৈ ৰেক্টিফাই কৰিব পাৰি চাওকচোন তো বেসিক্যালি ওকে যেইবাৰ নাপাব সেইবাৰ প্ৰিন্ট কৰিব তো ইয়াতে আমি ইউজ কৰিব লাগিব ফ্লেগৰ কনসেপ্টটো তো মই ধৰক এটা ফ্লেগ কনসেপ্ট লৈ ললো ইয়াতে ফ্লেগ এটা ভেৰিয়েবল হয় এটা আমি সেট কৰিল ধৰক 0 লগত তো যদি আমাৰ এলিমেন্টটো ফাইন্ড হৈ যায় তেতিয়া হলে আমি কি কৰিম আমি ফ্লেগটো তোমাৰ ফ্লেগ আছে এটা আমি কৰি দিম 1 ওকে ফ্লেগটো 1 সেট কৰি দিম যদি এলিমেন্টটো পাই যাও ঠিকে আছে এটো মই পিছত লিখি দিম বাৰু লজিকটো দুটা লজিক মই মুছি দিছো তো যদি আমি এলিমেন্টটো পাই যাও তেতিয়া হলে আমি ফ্লেগ অন কৰি দিম আৰু এই প্ৰসেসটো পুৰা ব্ৰেক কৰি দিম ফাইন নহলে একো নাই নেক্সট আমি ইয়াতে এগেইন চেক কৰিম এক্সট্ৰাকে যে ফ্লেগৰ ভ্যালুটো 1 হয় নেকি যদি 1 হয় তেতিয়া হলে প্ৰিন্ট কৰিম যে এলিমেন্ট দি আছিল ন কেট মানে ফাউন্ড হৈ গ'ল আৰু ইয়াতে আমি কেটো দেখাই দিম এলস কি লিখিম printf the element d not found হৈ গ'ল কে আৰু
আহকচোন এবাৰ টেষ্ট কৰি চাওঁ প্ৰগ্ৰেমটো কাম কৰে নে। তো মই ধৰক 7টা নম্বৰ লৈ লৈছোঁ, 6 লৈ লৈছোঁ, 45 55 25 45 63 চাৰ্চ ফৰ আমি ধৰক 25 চাৰ্চ কৰি লৈছোঁ, এলিমেণ্ট 25 নট ফাউণ্ড। ঠিকে আছে, কাৰেক্ট প্ৰগ্ৰেমটো মানে হৈছে। এবাৰ চাই লওঁ আমি 3টা নম্বৰৰ কাৰণে চাই লওঁ। ধৰক আমি 10 ল'লোঁ, দেন 20 ল'লোঁ, দেন 30 ল'লোঁ, দেন আমি নাম্বাৰটো চাৰ্চ কৰিছোঁ 20, তো এলিমেণ্ট 20 ফাউণ্ড। ঠিকে আছে, তো প্ৰগ্ৰেমটো ছাকচেছফুলি ৰান হৈ গৈছে। নেক্সট আমি চাব লগা আছিলে, তো এইটো আমি লিনিয়াৰ চাৰ্চ এপ্লাই কৰিছোঁ বেচিকেলি। তো নেক্সট আমি চাব লগা আছিলে বাইনেৰী চাৰ্চ। তো বাইনেৰী চাৰ্চ কেনেকৈ কৰে? এতিয়া বাইনেৰী চাৰ্চৰ মিনিংটো হ'ল, ধৰক ইয়াতে 10 আছে, দেন 20 আছে, দেন 30 আছে, দেন 40 আছে। বাইনেৰী চাৰ্চৰ মিনিংটো কি? আমি ফাৰ্ষ্টতে এইটো ডিভাইড এণ্ড কনকাৰ এলগৰিথম হয় বেচিকেলি বাইনেৰী চাৰ্চটো। তো বাইনেৰী চাৰ্চৰ কাৰণে এটা অলৰেডি ভিডিঅ' বনাই থোৱা আছে, তাতেও চাব পাৰে, বা মই আৰু এবাৰ বুজাই দিছোঁ। সেইটো যে ইয়াক আমি আধা আধা পাৰ্টত ডিভাইড কৰিম ফাৰ্ষ্টতে। তো আধা আধা পাৰ্ট বুলিলে কি বুজিম? ফাৰ্ষ্টতে 30 আৰু 40 থাকিব, আৰু 10 আৰু 20 থাকিব একপিনে। তো এতিয়া আমি ইয়াৰে মাজৰ এলিমেণ্টটো চাম। তো মাজৰ এলিমেণ্ট মই ধৰক 20 লৈছোঁ। তো 20ক কম্পেয়াৰ কৰিম সেই নাম্বাৰটোৰে। মই এটা এক্সাম্পল ডাঙৰকৈ লৈ বুজাই দিছোঁ বাৰু। তো ধৰক আমাৰ আগতে 10 আছে, দেন 20 আছে, 30 আছে, 40 আছে, 50 আছে, 50 কৰি লওঁ, 60 আছে, তো 45 আছে ধৰক। কিন্তু বাইনেৰী চাৰ্চৰ এটা কথা আমি মন কৰিবলগীয়া যে ইয়াতে সদায় চৰ্টেড থাকিব লাগিব, আনচৰ্টেড হ'লেও নহ'ব। বাকী ৰোটেশ্যনেল এৰে বেলেগ হয়, সেইটো মই পিছত পঢ়াম, এইটো এতিয়া ইম্পৰ্টেণ্ট নহয়। তো ইয়াতে এনেকুৱাকৈ থাকিব নোৱাৰে, মানে এক নাই এইটো কিহত আছিলে, মিলি আছে মিলি আছে মিলি আছে, চৰ্টেড অৰ্ডাৰ আছিলে, মানে এইটো এচেণ্ডিঙত যাই আছিলে, কিন্তু ইয়াতে আৰু কমি গ'ল ন, তো এনেকুৱা হ'ব নোৱাৰে। বেচিকেলি আমাক গোটেইখিনি চৰ্টেড অৰ্ডাৰত লাগিব, এচেণ্ডিং লাগিব নহ'লে ডিচেণ্ডিং লাগিব, তেতিয়াহে কাম কৰিব বাইনেৰী চাৰ্চ এলগৰিথমটো। তো এইটো বুজো, ইয়াত বুজিলোঁ। তো চাওক, ফাৰ্ষ্টতে আমি ইয়াৰে কি কৰিম, এটা মিড এলিমেণ্ট ওলাম। তো 1 2 3 4 5 6, তো 6 কিমান হ'ব? 3 হ'ব, 1 2 3, এইটো নম্বৰ হ'ব। তো ইয়াতে তো ইণ্ডেক্সটো 2 হ'ব চাগে, ইণ্ডেক্সখিনিও লিখি দিছোঁ, 0 1 2 3 4 5, অ'কে। তো ইয়াতে বেচিকেলি কি হয়, আমি গোটেই যিটো এৰেৰ চাইজ আছে সেইটো 2ৰে ডিভাইড কৰিম। 2ৰে ডিভাইড কৰি আমি চাম যে ঠিকে আছে নাই, মাজৰ নাম্বাৰটো ওলাম। তো মাজৰটোৰ লগত কম্পেয়াৰ কৰিম ফাৰ্ষ্টতে। ধৰক ইয়াতে মই এক্সাম্পল হিচাপত লৈ লৈছোঁ ন, তো চাওক 6টা নম্বৰ আছিলে, হয় নে নহয়? তো 6টা নম্বৰ থাকিলে আমি কি কৰিম, বেচিকেলি মিড ইয়াক বা ইয়াক মানি ল'ম। তো মই ধৰক ফাৰ্ষ্টতে ইয়াকে মিড মানি লৈছোঁ, 2টো। তো যেতিয়া মই ইয়াক মিড বুলি মানি ল'লোঁ, তো আমি চাম যে নাম্বাৰ এটা চাৰ্চ কৰি, ধৰক 50টোৱে মই চাৰ্চ কৰিছোঁ, এইটো 50টো মই ধৰক চাৰ্চ কৰিছোঁ, মই বোল্ড কৰি দিছোঁ, ধৰক 50টো আমি চাৰ্চ কৰি আছোঁ। তো কি হ'ব, আমি ফাৰ্ষ্টতে কম্পেৰিজন কৰিম যে 30তকৈ 50ৰ ডাঙৰ নে সৰু। 30তকৈ 50ৰ ডাঙৰ হয়, তো এইটো পাৰ্ট আৰু আমি চেক নকৰোঁ, 30ৰ লগতে এইটো পাৰ্ট আমি চেক নকৰোঁ। আমি কোনটো পাৰ্ট চেক কৰিম, এইটো পাৰ্ট চেক কৰিম। দেন ইয়াৰে এগেইন আধাটো উলিয়াম। তো আধা কি আছে, 4 আছে, মানে 4 নম্বৰ ইণ্ডেক্সটো। তো এইটোৰ লগত কম্পেৰিজন কৰিম যে 50 to 50ৰ লগত মিলিছে নাই। যদি মিলিছে য়েছ, তেতিয়া আমি প্ৰিণ্ট কৰি দেখাই দিম যে হয়, আমি এলিমেণ্টটো পাই গ'লোঁ। তো বাইনেৰী চাৰ্চটো এনেকুৱা কাম কৰে, মানে হাফ হাফ পাৰ্টত ডিভাইড কৰি কৰি কাম কৰে। এইটো একচুৱেলি ডিভাইড এণ্ড কনকাৰ এলগৰিথম হয়। তো এবাৰ চাই লওঁ কেনেকৈ কাম কৰে। নেক্সট আমি চাব চাইছোঁ বাইনেৰী চাৰ্চ। তো বাইনেৰী চাৰ্চ কেনেকৈ কৰে মই লিখি দিছোঁ বাৰু। তো ফাৰ্ষ্টতে আমি হেডাৰ ফাইলটো দি ল'ম, দেন আমি ফাংচন এটা লিখিম, ধৰক ইন বাইনেৰী চাৰ্চ। ইয়াতে মই এৰেটো পঠাম, মোৰ যিটো এৰে লিখিব, আৰু ইয়াতে মই নাম্বাৰটো পঠাম। বেচিকেলি হৈ গ'ল, যিটো নাম্বাৰ আমি চাৰ্চ কৰি আছোঁ। তো এইটো মই যিটো আমাৰ ফাংচন ডিক্লেৰেশ্যন বুলি কওঁ, এইটো হৈ গ'ল। এতিয়া মই ডেফিনেশ্যনটো লিখিম। তো তাৰে আগতে মই মেইন ফাংচনটো ডিক্লেয়াৰ কৰি লৈছোঁ।
তো ইণ্ট আমি ফাৰ্ষ্টতে কি কৰিব লাগিব আমি ফাৰ্ষ্টতে কৰিব লাগিব এটা এৰে ল'ব লাগিব আৰু শ্বৰ্ট এৰে ল'ব লাগিব তো মই 10 20 30 40 50 60 70 80 এনেকৈ দি লৈছোঁ দেন এতিয়া মোক চাইজটো লাগিব ইয়াৰে তো চাইজটো বেচিকেলি ইম্পৰ্টেণ্ট হয় আমি এটা কাম কৰিব পাৰোঁ ইয়াতে চাইজটো পঠাব পাৰোঁ ইয়াতে চাইজটো যাব ইণ্ট এন যিটো চাইজ হয় এইটো আমি এন কৰি ল'ব পাৰোঁ একে কথা চাইজে কৰি ল'লোঁ চাইজ ইকুৱেল টু চাইজৰ অপাৰেটৰ এটা আছে চাইজৰ অপাৰেটৰৰ সহায়ত আমি সেইটো চাইজটো ডিক্লেয়াৰ কৰিব পাৰোঁ ইয়াতে মই গোটেই যিটো আমাৰ এৰে আছে এৰেটো ফাৰ্ষ্ট চাইজটো ল'ম সেই চাইজটোক যদি এটা আমাৰ নাম্বাৰ চাইজেৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কিমানটা ইয়াতে এলিমেণ্ট দিছে এইটো গম পাই যাম আমি তো নেক্সট আমি ধৰক ৰিজাল্টটো ল'লোঁ তো ৰিজাল্টত আমি কি কৰিম বাইনাৰী চাৰ্চ যিটো আমাৰ ফাংচন আছে এইটো কল কৰিম বাইনাৰী চাৰ্চ এতিয়া ফাৰ্ষ্টতে আমি কি পঠাম যিটো আমাৰ এৰে আছে দেন আমি কি পঠাম চাইজটো পঠাম দেন আমি যিটো চাৰ্চ কৰি আছোঁ নাম্বাৰ সেইটো পঠাম তো ইয়াতে আমি নাম্বাৰ চাৰ্চৰ কাৰণে এগেইন আমি কে বুলি ধৰক এটা ভেৰিয়েবল লৈ লৈছোঁ প্ৰিণ্ট এফ কৰি আমি ইউজাৰক সুধিম এণ্টাৰ দা নাম্বাৰ ইউ ৱান্ট টু চাৰ্চ তেখেতে ইয়াতে নাম্বাৰটো এণ্টাৰ কৰিব হৈ গ'ল এতিয়া আমি কি কৰিব লাগে অপাৰেশ্যনটো কল কৰিম তো কল কৰাৰ পিছত এতিয়া আমি ইয়াতে ৰিটাৰ্ণ জিৰ' লিখি দিওঁ নেক্সট আমি ইন মেইন ফাংচনটো পিছত চাম আগতে আমি বাইনাৰী চাৰ্চ যিটো আমাৰ ফাংচন আছে এইটো লিখি লওঁ তো ইয়াতে ফাৰ্ষ্টতে যাব আমাৰ এৰেটো যে আৰ্গুমেণ্ট দেন আমাৰ যাব চাইজটো দেন আমাৰ যাব যিটো নাম্বাৰ আমি চাৰ্চ কৰি আছোঁ হৈ গ'ল এতিয়া আমি যিটো 10 আছে এই 10ত মানে ইনডেক্স 0টো আমি ল'ৰ কাৰণে সেট কৰিলোঁ ইনট ল' ইজ ইকুৱেল টু 0 ফাইন দেন আমি হাইটো সেট কৰিম হাইটো কিমান হ'ব লাষ্টৰ নাম্বাৰটো লৈ ল'ম মানে লাষ্টৰ ইনডেক্সটো তো হাই ইজ ইকুৱেল টু যিটো আমাৰ চাইজ আছে -1 হৈ গ'ল নেক্সট এতিয়া আমি মিডটো ইয়াতে ডিক্লেয়াৰ কৰি থৈ দিছোঁ বাট মিডটো পিছত ডিক্লেয়াৰ কৰিম এতিয়া চাওক ল'টো ইয়াতে আছে হাইটো ইয়াতে আছে আমি বাৰে প্ৰতি আপডেট কৰি থাকিব লাগিব তো ধৰক আমি মিডটো মানিলোঁ 50 আৰু মই নাম্বাৰ বিচাৰি আছোঁ 92 তেতিয়াহ'লে কি ক'ব আমি লেফ্ট যিটো চাৰ্চ পে আছে এইটো চাৰ্চ কৰিব নালাগে ইট মিনছ কি হ'ব যে আমাৰ যিটো এলিমেণ্ট আছে বিচাৰা এলিমেণ্টটো এইটো মাজৰটোতকৈ ডাঙৰ হয় কিন্তু মাজৰটোতো হ'ব পাৰে তো তাৰ কাৰণে আমি কণ্ডিশ্যনটো লগাব লাগিব এতিয়া যিটো আমাৰ ল' আছে এইটো এইপিনে যাব ট্ৰাই কৰিব আৰু যিটো হাই আছে এইটো এইপিনে যাব ট্ৰাই কৰিব যেতিয়া এনেকুৱা ক্ৰছ হৈ যাব তেতিয়া কি হ'ব আমাৰ চাৰ্চ স্পেচ নোহোৱা হ'ব তো ল'টো সদায় মানে সৰু বা সমান হৈ থাকিব হাইটকৈ হৈ গ'ল কণ্ডিশ্যনটো বনোৱা এতিয়া আমি কি কৰিম এতিয়া মিডটো কেলকুলেট কৰিম ফাৰ্ষ্টতে একদম ফাৰ্ষ্টতে আমি মিড কেলকুলেট কৰিম তো ল' প্লাছ হাই ডিভাইডেড বাই 2 এতিয়া আমি কি কৰিব লাগে চেক কৰিব লাগে যে যদি আমাৰ যে এৰে যিটো মিড আছে ধৰক মই 50টো চাৰ্চ কৰি আছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে এতিয়াতো একেবাৰে পাব লাগিব ন যদি নাম্বাৰটো হয় তেতিয়াহ'লে ৰিটাৰ্ণ মিড মিডটো ৰিটাৰ্ণ কৰা যদি নহয় তেনেকুৱা তেতিয়াহ'লে কি ক'ব মানে যেনেকুৱা আমি ধৰক 90 লৈছিলোঁ 90 বিচাৰিছিলোঁ ইট মিনছ কি যিটো এৰেৰ মিড আছে সেইটো আমাৰ কেতকৈ সৰু হয় হয় নে নহয় বিচাৰি থকা নাম্বাৰটো কে লৈছিলোঁ ন তো কেতকৈ নিশ্চয় সৰু হয় তে সৰু হ'লে কি কৰিম আমি সৰু হ'লে চিম্পল কাম চোৱা যদি সৰু হয় এইটো চাৰ্চ স্পেচ নাচাওঁ ন ইট মিনছ কি ল'টো আমি আপডেট কৰিম তো ল' উইল বি আপডেটেড মিড প্লাছ 1 বুজি পাইছে মিডতকৈ এটা গত বেছি নেক্সট এলছ কণ্ডিশ্যন কি হ'ব উল্টাটো লিখিম যে হাইটো এইটো চাইডে ছেট কৰিম আমি তো হাই ইজ ইকুৱেল টু মিড মাইনাছ হৈ গ'ল যদি এইখিনি অপাৰেশ্যন পাৰফৰ্ম নহয় ভালকৈ দেন ৰিটাৰ্ণ -1 কাৰণ যদিতো ভালকৈ হৈ গ'ল যে নাম্বাৰটো বিচাৰি পালে তেতিয়াহ'লে মিড ৰিটাৰ্ণ কৰিব নহ'লে -1 ৰিটাৰ্ণ কৰিব এতিয়া আমি ইয়াতে চেক কৰিম যে যিটো ৰিজাল্ট আহি আছে ইয়াতে এই ৰিজাল্টটো আমাৰ
result is equal to -1 হয় নেকি যদি -1 হয় তেতিয়াহ'লে আমি সিম্পল লিখি দিম printf যে এলিমেন্ট কে লৈছিলো আমি কে d is not found then কে টো লিখি দিম আমি তাৰ পিছত যদি নহয় তেনেকুৱা then printf element number is found at position position মানে index plus 1 হ'ব basically আৰু index টো আমি 0 পৰা ধৰিছো ন position ধৰক again okay হৈ গ'ল then আমি ইয়াতে কি কৰিম k টো দেখাই দিম যে অমুকটো এলিমেন্ট আৰু position টো হ'ব result টো তো result টো basically হয় index তো result plus 1 টো হ'ব আমাৰ position হৈ গ'ল return 0 ইয়াতে already আছে fine এবাৰ ৰান কৰি চাওঁ তো সি বাস দেন ওকে তো আমি ধৰক 21 সার্চ কৰিলো 21 নট নাও 50 সার্চ কৰিলো সো 50 পাই গৈছে পজিশন 5 5 তে আছিল পজিশন ফাইন হৈ গ'ল এইটো আমাৰ নেক্সট আমি চাম displaying the array elements in reverse order মানে reverse order কেনেকৈ আমি চাব পাৰো ধৰক মই এইটো প্ৰগ্ৰামে লৈ লৈছো অলৰেডি আমাৰ হাতত প্ৰগ্ৰাম আছিল চাগে মই চাই লৈছো কোনটো প্ৰগ্ৰাম আছিল 55 55 নহব ইয়াতে আমি নাম্বাৰবিলাক এন্টাৰ কৰিছিল ন 51 ওকে 51 তে চাওঁ ওকে হৈ যাব এইটোটো কি দিয়া আছে যে ৰিভাৰ্স অৰ্ডাৰত আমি নাম্বাৰবিলাক ডিসপ্লে কৰিব লাগে সিম্পল প্ৰগ্ৰামটো মই বাৰু কপি কৰি লৈছো এইটো ৰিভাৰ্স অৰ্ডাৰত দেখাব লাগে তো ইয়াতে কি আছিলে 56 মই দিছো 56 ওকে এইখিনিকে ঠিকে আছে তো সামটো ইয়াতে নালাগে জাস্ট আমি ৰিভাৰ্স অৰ্ডাৰতে প্ৰিন্ট কৰিব লাগে তো ইয়াতে আমাৰ এৰেটোত নাম্বাৰবিলাক সোমোৱা হৈ গৈছে এতিয়া চাওক ৰিভাৰ্স অৰ্ডাৰত প্ৰিন্ট কৰিবৰ কাৰণে নাম্বাৰটো কিবিলাকটো অলৰেডি ষ্ট'ৰ আছে আমি সিম্পল ফৰ লুপ এটা লিখিব পাৰো ইয়াতে দেন কি কৰিব লাগে চাওক এৰেৰ এলিমেন্ট বিলাক আমি 0 পৰা ধৰিছিল তো 0 পৰা নহয় n পৰা ধৰিম আৰু জাস্ট আমি লজিক টুল দাকা লিখি দিম হৈ গ'ল আৰু ইয়াতে আইটো মাইনাস মাইনাস হৈ থাকিব এতিয়া ইয়াতে জাস্ট প্ৰিন্ট কৰি যাব লাগে যে এলিমেন্ট বিলাক কি আছিল লিখি দিলে হ'ল printf যে array elements in reverse order কেনেকৈ আহিব তো ৰিভাৰ্স অৰ্ডাৰত সিম্পলি আমি নাম্বাৰবিলাক প্ৰিন্ট কৰিম গ্যাপ এটা দিম দেন ইয়াতে নাম্বাৰটো থাকিব নাম্বাৰটো কি হ'ব array of I হৈ গ'ল তো ট্ৰাই কৰিছো ওকে সেমিকলনটো দিব পাহৰি গৈছো প্ৰিন্টফৰ পিছত দি দিছো হৈ গ'ল Fine, size of the array, pass, throw enter the number 25, 56, 55, 55, 47. So sum কি দিছে 95 নাহিল ন 0 আহি গৈছে ৰিভাৰ্স অৰ্ডাৰ কে তো ইয়াতে কিবা এটা ফুল হৈ গৈছে আমাৰ কি ফুল হৈছে চাম তো n ত নাছিলে একচুয়ালি n-1 ত আছিল আমাৰ এইবাৰ ঠিক হৈ যাব n ৰ পৰা ধৰিব নোৱাৰো n-1 লৈকে ষ্ট'ৰ কৰিছো ন সেইটো ৰিজন ফাৰ্স্টটা নাম্বাৰ এতিয়া এন্টাৰ কৰি যাওঁ হৈ গ'ল
তো এগেইন এটা ভুল আছে ইয়াতে I টো 0 হ'ব পাৰে পাঁচটা সব এবাৰ ঠিকে আছে 63 ফাৰ্ষ্টতে এন্টাৰ কৰিছিলাম কিন্তু 60 লাষ্টত আহিছে দেন 32 লাষ্টত দিছিলো ইয়াতে 32 ফাৰ্ষ্টত আহিছে হৈ গ'ল তো নেক্সট আমি চাব যাই আছো odd position elements of an array মানে odd position বিলাক এটো একদম সিম্পল হয় ধৰক আমি ফাৰ্ষ্টতে এৰেটো দেখাই লম এটো কি কি আছে সিম্পলি ইয়াতে মই প্ৰিন্টফ দিছো ইয়াতে লিখি দিলো যে array elements হেইটো প্ৰগ্ৰামটো মই চেঞ্জ কৰি দিছো বাৰু array elements বিলাক ইয়াতে দেখাম আমি কেনেকৈ দেখা for loop এটা লিখিম ভেৰিয়েবল এটা ইটাৰেট কৰিম যে I টো ইয়াৰ পৰা এনলৈকে যাব দেন আমি প্ৰিন্টফ ষ্টেটমেন্ট এদি লিখি দিম এনেকুৱাকে অফ I বিলাক প্ৰিন্ট কৰা আৰু এটা গ্যাপ দি প্ৰিন্ট কৰিম হৰিজন্টেল ট্যাব ইউজ কৰিব পাৰো এটোৰ কাৰণে হৈ গ'ল দেন এতিয়া আমাক কোৱেশ্চনটো কি হৈছিল সব কোৱেশ্চনটো দিছিল যে displaying the odd position elements in the array odd position elements তো ইয়াত লিখি দিও array odd position elements okay তো ইয়াতে ৰিভাৰ্স অৰ্ডাৰটো কাটি দিছো মই হৈ গ'ল তেৰে এটো সিম্পল হয় লুপটো 0 পৰা ষ্টাৰ্ট হ'ব এনলৈকে যাব সিম্পল আমি কি কৰিব লাগে odd position দিব লাগে ন তো আমি লেটস 1 ৰ পৰা ষ্টাৰ্ট কৰিছো আৰু I টো 1 কো ইনক্ৰিমেন্ট হয় 1 কে নকৰো 2 কে কৰিম এতিয়া ইনক্ৰিমেন্ট হৈ গ'ল সিম্পল তো ইয়াতে এলিমেন্টস বিলাক দেখাব দেন odd position এলিমেন্ট বিলাক দেখাব এবাৰ ৰান কৰি চাও 56 নাম দিছিলো ওকে দেন sound 5 then sub array elements বিলাক কি কি আছে 36 85 45 25 85 এতিয়া odd position কি কি আছে 85 আৰু 25 আছিল তো এটো কাৰণে 85 আৰু 25 প্ৰিন্ট হৈছে বাট ভালকে হোৱা নাই মই এটো নিউ লাইন দিব লাগিব ইয়াতে তেতিয়া এবাৰ প্ৰিন্ট হ'ব ভালকে তোমাৰো 10টা এলিমেন্ট লৈছো so 74 96 365 45 25 এনেকে আহি আছে এটো সাৰি কিবা টাইপিং মিস্টেক হ'ল এটো কাৰণে ইন ফুল হৈ গ'ল এক সেকেন্ড সব পাঁচটা ললো আমি 10 ললো 32 ললো 58 ললো 96 ললো and 25 তো সব 10 32 58 96 25 ইয়াতে প্ৰিন্ট হৈছে 32 আৰু 96 because ইহত odd position আছে হৈ গ'ল এতিয়া replacing an array element index is given so the index যে থাকে হেতু আমি এলিমেন্ট তো কি কৰিব লাগে ৰিপ্লেস কৰিব লাগে তো আমি এটা নতুনকে প্ৰগ্ৰাম লিখি দিছো 58 আছিল ওকে প্ৰগ্ৰাম 58.c ফাইন তো ফাৰ্ষ্টতে আমি কি কৰিম সেম কন্ট্ৰোল দৰে তো ফাৰ্ষ্টতে আমি সাইজটো খুদি লম ইউজাৰ ওকে done then input to লৈ লম তোমাৰ ইনপুটটো হৈ গ'ল and then আমি কি কৰিম এৰেটো ডিক্লেয়াৰ কৰিলো ইয়াতে then আমি কি কৰিম simply for loop এটা চলাম আৰু নাম্বাৰ বিলাক এন্টাৰ কৰিব দিম die is equal to 0 হৈ গ'ল then নাম্বাৰ বিলাক আমি এন্টাৰ কৰিব দিম তাৰ আগতে লিখিম যে enter the number বুলি
কুৱেশ্যনটো আছিলে যে ৰিপ্লেচ কৰিব লাগে। তো আমি ফাৰ্ষ্টতে এই নাম্বাৰবিলাক এণ্টাৰ কৰি যাব এটা এটাৰে। হৈ গ'ল। পোষ্টটো কৰিম এড্ৰেছত এৰে হৈ গ'ল। যেতিয়া এটা এটাকৈ আমি কৰিলোঁ তাৰপিছত এইবাৰ কি কৰিম আমি এইবাৰ আমি প্ৰিণ্ট কৰিব ট্ৰাই কৰিম যে প্ৰিণ্টে নতুন লাইনত দি দিছোঁ কনফিউজ নহ'বৰ কাৰণে এৰে এলিমেণ্টছ ডান। তো এৰে এলিমেণ্টছবিলাক ইয়াতে মোক দেখাই দিব। ফৰ লুপ এটা লিখিছোঁ ইয়াতে ধৰক আমাৰ প্ৰিণ্ট এফ কৰিব লাগে ন। প্ৰিণ্ট এফ কৰিব কি লাগে নাম্বাৰবিলাক তো দি পিনে চিম্পল আমি টেব এটা দিব পাৰোঁ এনেকৈ নিউ লাইন এটা দিলে বেছি ভাল দেখিব। দেন আমি লিখিব লাগে এৰে অফ আই হৈ গ'ল। এতিয়া নতুন নতুনকৈ এলিমেণ্টবিলাক যি এণ্টাৰ কৰিম প্ৰিণ্ট কৰি কৰি যাই থাকিব। নেক্সট কথাটো কি সুধিছিলে ইয়াতে কুৱেশ্যনটো ৰিপ্লেচিং এন এৰে এলিমেণ্ট ইণ্ডেক্স ইজ গিভেন। আমি ইণ্ডেক্সটোহে দিম। তেতিয়া ইউজাৰক আমি সুধিম যে এণ্টাৰ দ্য ইণ্ডেক্স for replacement. Okay. তো আমাৰ ইউজাৰটোৱে কি কৰিব স্কেনাৰ ইণ্ডেক্সটো ল'ব। মই ইয়াতে বাৰু ইণ্ডেক্সটো ওপৰতে ডিক্লেয়াৰ কৰি দিছোঁ মডিফিকেশ্যন ইণ্ডেক্স আৰু এইটো ধৰক নিউ এলিমেণ্ট নতুন এলিমেণ্ট এটা ল'ব ন এণ্টাৰ কৰিব ইউজাৰে ৰিপ্লেচ কৰিবৰ কাৰণে। তো ইয়াতে আমি দি দিলোঁ ইণ্ডেক্স এড্ৰেছতে ইণ্ডেক্স হৈ গ'ল। এতিয়া এইটো কৰাৰ পিছত নেক্সট কৰিব যে ইণ্ডেক্সটো লৈ ল'লে এতিয়া কৰিব যে এলিমেণ্টটো এণ্টাৰ কৰা নতুন এলিমেণ্টটো এণ্টাৰ দ্য নিউ চত সোমাব লাগে সেইটো হৈ গ'ল। স্কেন এফৰ সহায়ত আমি সেইটো লৈ ল'ম যে ট্ৰেচ অফ কি ল'ব এতিয়া নিউ এলিমেণ্টটো ল'ব। এতিয়া আমাৰ কাম কি হ'ব আমি ইটাৰেট কৰিম বেচিকেলি লুপটোত। কি ইটাৰেট কৰিম ইটাৰেট কৰিব একচুৱেলি দৰকাৰ নাই এলিমেণ্টটো ডাইৰেক্ট কৰিছে ন জাগাটো ক'ত আছে। তো চিম্পল আমি কি কৰিম এৰে যিটো ইণ্ডেক্স আছে সেই পজিশ্যনৰ ইণ্ডেক্সটোত গৈ ডাইৰেক্ট নাম্বাৰটো চেঞ্জ কৰি দিম হৈ গ'ল। দেন আমাক লুপটো কিন্তু দেখাই দিয়া যে প্ৰিণ্টে new video updated array elements done updated array to amar dekhai dibo yate to for loop to start korilu enona ke jaba I++ then printf done program successfully done the return 0 লিখিছো। But error এটা আছে printf এর পিছত আমি সেমিকোলন দিব পাহৰিছো ইয়াতে। to run কৰিলো okay done okay size of the array ধৰক 5 enter the number 36524 okay 36524 আমি ইনডেক্সটো দিছে এতিয়া ধৰক মই লেটস সে এইটো ইনডেক্সত মডিফাই কৰি গৈছে। তো ইনডেক্স কিমান হ'ব 1 2 3 4 পজিশন 4 মানে ইনডেক্স কিমান হ'ব 3 তান নিউ এলিমেন্ট মই ধৰক 85 এৰে ইনসার্ট কৰিব বিচাৰিছো 2 মই চেঞ্জ কৰিম কি হেৰে 85 হেৰে
তো ইয়াতে চাওক 3 6 5 ঠিকে আছে দেন 85 আহি গ'ল 2 জেগাত 85 আহি গ'ল এণ্ড দেন 4 ইট মিনছ আমাৰ এইটো কাম কৰিছে ৰিপ্লেচিং এন এৰে এলিমেণ্ট ইণ্ডেক্স ইজ গিভেন হৈ গ'ল নেক্সট আছে ৰিপ্লেচিং এন এৰে এলিমেণ্ট ইজ গিভেন এইবাৰ আপোনাক এলিমেণ্টটো দিয়া হ'ব তো এলিমেণ্টটো দিয়া হ'লে আমি প্ৰগ্ৰেমটো কপি কৰি লৈছোঁ কাৰণ একেধৰণে প্ৰগ্ৰেমটো ইউজ কৰিব লাগিব 59 C ধৰক দেন প্ৰগ্ৰাম 59 C ইয়াতে চাওক ইয়াতে আমি কি সুধিছিলোঁ তেখেতক যে ইণ্ডেক্সটো এণ্টাৰ কৰক আমি ক'ম যে এইবাৰ এলিমেণ্ট আপুনি কোনটো উঠাব বিচাৰে এলিমেণ্ট ফৰ ৰিপ্লেচমেণ্ট তো ইয়াতে মই লিখি দিম যে ইয়াতে কি কৈছে কি ৰিপ্লেচিং এন এৰে এলিমেণ্ট অ'কে তো যিটো আমাৰ অল্ড এলিমেণ্ট আছে এইটো আমি এলি বুলি দিলোঁ ধৰক তো ইণ্ডেক্সৰ জেগাত আমি লিখিম এলি কোনটো এলিমেণ্ট তেখেতে উৰাব বিচাৰে হৈ গ'ল তো ইয়াতেও চেম হ'ব ৰিপ্লেচমেণ্ট এলিমেণ্ট কোনটো এলিমেণ্ট ৰিপ্লেচ কৰিব বিচাৰে তো নতুন এলিমেণ্টটো ল'ম দেন ইয়াতে আমি প্ৰগ্ৰেমটো চেঞ্জ কৰিম প্ৰগ্ৰেমটো কি চেঞ্জ কৰিম যে ফৰ লুপটো আমাৰ ষ্টাৰ্ট হ'ব ইনটাই 0ৰ পৰা ওলাই যাব এনলৈকে যাব মানে সাইজ অফ দ্য দেন কি কৰিম যদিহে আমাৰ যিটো পুৰণা এলিমেণ্ট আছে সেইটো আমাৰ এৰেটোৰ লগত মেচ কৰে তেতিয়াহ'লে আমি কি কৰিম নিউ এলিমেণ্টটোৰে পুৰণা এলিমেণ্টটো মানে এইটো বেচিক্যালি নিউ এলিমেণ্টটোৰে কি কৰি দিম ৰিপ্লেচ কৰি দিম ডান হৈ গ'ল প্ৰগ্ৰেমটো এবাৰ ৰান কৰি চাম তো ধৰক মই সাইজটো ল'লোঁ 8টা তো ধৰক 6 5 4 8 9 6 1 4 অ'কে ধৰক আমি বিচাৰিছোঁ যে ইয়াতে এই 6 কেইটা ৰিপ্লেচ হওক মানে দুবাৰ 6 আছে ন দুটা 6 যাতে ৰিপ্লেচ হওক তো ধৰক আমি ৰিপ্লেচমেণ্টৰ কাৰণে 6 দিলোঁ দেন এণ্টাৰ দ্য নিউ এলিমেণ্ট কৈছে নতুন এলিমেণ্ট মই ধৰক বিচাৰিছোঁ যে 87ৰে মই ৰিপ্লেচ কৰিম তো চাওঁ আহকচোন 6 to 87 হৈ গ'ল দেন 5 4 8 ঠিকে আছে 9 ঠিকে আছে এগেইন 6ৰ জেগাত 87 দেন 1 4 মানে কাম কৰিছে এইটো প্ৰগ্ৰাম হৈ গ'ল তো আমি এইটো শিকিলোঁ যে ৰিপ্লেচিং এন এৰে এলিমেণ্ট ইজ গিভেন এলিমেণ্ট এটা দিলে কেনেকৈ ৰিপ্লেচ কৰে এতিয়া চাম যে ৰিপ্লেচ অল অকাৰেঞ্চেছ অফ এ নাম্বাৰ ইন এন এৰে তো বেচিকেলি আপুনি ক'ব পাৰে যে এইটো একেলগে হৈ গ'ল অল এলিমেণ্টছ চাওক replaces all occurrences of a number in an array এইটো প্ৰগ্ৰাম এটাই হৈ গ'ল চাওক যেহেতু ইয়াতে 6 দুবাৰ দিছিলোঁ আমি দেন 87ৰে আমি ৰিপ্লেচ কৰিলোঁ ইট মিনছ কি আমি ইটাৰেট কৰিলে হ'ল হৈ গ'ল নেক্সট কাউণ্টিং নাম্বাৰছ অফ অকাৰেঞ্চেছ অফ এন এলিমেণ্ট আচ্ছা এইটো প্ৰগ্ৰামটো ইয়াৰে ধৰণে একে হ'ব মই সেইকাৰণে কপি কৰিলোঁ তো এইটো কিমান আছিলে প্ৰগ্ৰাম নাম্বাৰটো let's say 511 তো program number 511 let's see pro 511 let's see fine questionটো কি উঠিছে যে কাউন্টিং মই অকমান তলত কৰি দিছোঁ স্ক্ৰীনটো ওকে কাউন্টিং নাম্বাৰ অফ অকাৰেঞ্চেছ অফ এন এলিমেণ্ট তো আমি কি কৰিব পাৰোঁ ইয়ালৈকে ঠিকে আছে এৰে এলিমেণ্ট ঠিকে আছে আমাক এতিয়া সুধিম যে কোনটো এলিমেণ্ট লাগে কোনটো এলিমেণ্টৰ কাৰণে আমি কাউণ্ট কৰিব বিচাৰোঁ বা আমি গোটেইকেইটাৰো কৰিব পাৰোঁ ইয়াতে দিছে কাউণ্টিং নাম্বাৰ অফ অকাৰেঞ্চ অফ এন এলিমেণ্ট অ'কে তো লেটছ সে কোনটো এলিমেণ্টৰ কাৰণে আমি কৰিব বিচাৰোঁ এণ্টাৰ দ্য এলিমেণ্ট ধৰক এইটো মই ইএলি নাম দি দিছোঁ এলিমেণ্ট আৰু ইয়াতে মই কাউণ্ট এটা ভেৰিয়েবল দি দিছোঁ লেটছ সে কাউণ্ট ইজ ইকুৱেল টু ইনিচিয়েলাইজ উইথ 0 হৈ গ'ল যদিহে এতিয়া আমাৰ এলিমেণ্টটো এৰেটোৰ লগত মেটচ হয় মানে এৰেৰ কোনো এটা এলিমেণ্টৰ লগত মেটচ হয় তেতিয়াহ'লে আমি কি কৰিম কাউণ্টটো ইনক্ৰিমেণ্ট কৰিম হৈ গ'ল এণ্ড দেন কি কৰিম আমি যে লিখিম নাম্বাৰ অফ
number in the array হৈ গ'ল ইমানটা আছে তো ইয়াতে সিম্পলি আমি কোনটো নাম্বাৰ বিচাৰিছিলো এণ্ড দেন কাউণ্ট তো এবাৰ কৰি চাওঁ ঠিকে আছে নাই প্ৰগ্ৰামটো ৰান হৈছে কম্পাইল হৈছে সাকসেসফুলি ধৰক আমি 8টা ললো 6 3 2 5 6 4 6 7 ওকে ইয়াতে 6 কেইবাৰ আহিছে 3 বাৰ আহিছে তো মই ধৰক 6 টো কাউণ্ট কৰি গৈছো তো number of 6 in the array 3 ঠিকে আছে বুজি পাইছে নেক্সট আমি চাম array as a string এতিয়া array এটা string কেনেকৈ আমি কৰিব পাৰো চাই লওঁ কেনেকৈ কৰে 6 to okay তো ফাৰ্ষ্টতে আমি কি কৰিম ফাৰ্ষ্টতে আমি হেডাৰ ফাইলটো দি ললো and then আগতে আমি এইটো গেটছ ইউজ কৰি কৰিছিলো কিন্তু এতিয়া আমি ইয়াতে ইউজ কৰিম fgets তো লেটস মই এটা নেম দিছো 100টা ক্যাৰেক্টাৰ ইট মিন্স নেম এটা এৰে হয় ক্যাৰেক্টাৰ টাইপৰ ইয়াতে 100টা ক্যাৰেক্টাৰ ধৰিব পাৰে হাইষ্ট তো এতিয়া fgets ইউজ কৰিম fgets ইউজ কৰাৰ আগতে মই ইউজাৰক সুধি লম যে enter your name এনেকে then fgets এটা ফাংচন হয় তো আমি ইউজাৰ ইনপুটৰ কাৰণে ব্যৱহাৰ কৰোঁ ইয়াতে আমাৰ পইণ্টাৰ থাকিব ভেৰিয়েবলটো দেন ইয়াতে হাইয়েষ্ট নাম্বাৰ অফ ক্যাৰেক্টাৰ আমি এন্টাৰ কৰিব পৰাকে আৰু ইয়াতে আমাৰ স্ট্ৰিমিং মেথডটো ইয়াতে ইনপুট স্ট্ৰিম মেথড ইউজ কৰিছো আমি দেন আমি লেটস নেমটো প্ৰিন্ট কৰি দেখাই দিম ইয়াতে আমি প্ৰিন্ট কৰাৰ কাৰণে নেমটো পুটছ ইউজ কৰিছো নেম হৈ গ'ল ৰিটাৰ্ন 0 ফাইন এবাৰ প্ৰগ্ৰামটো কম্পাইল কৰি চাওঁ ঠিকে আছে নে নাই নামটো এন্টাৰ কৰি দিছো সো নেম নিশান্ত এল টু কৰ পৰা আহিল ওকে ইয়াতে এল টিপা গৈছে টাইপিং মিস্টেক ওকে again মই এবাৰ কম্পাইল কৰি দিছো যাতে কোনো কনফিউজন নাথাকে সো নিশান্ত গুগল আহি গৈছে তো নেক্সট আমি চাব যাই আছো ডিমেৰিটছ অফ এৰে বুলি ক'লে ফিক্স সাইজ এৰেটোৰ এটা ফিক্স সাইজ থাকে আমি তাতকে বেছিকে এলিমেন্ট দিব নোৱাৰো বুজি পাইছেনে তো এৰেৰ এটা হেতু প্ৰবলেম আছে যেনেকৈ আমাৰ নামৰ ক্ষেত্ৰতে চাই লওঁ ধৰক প্ৰগ্ৰামটো খুলি লৈছো নাম ধৰক ইয়াতে 30টা নহয় হাইয়েষ্ট ইয়াতে ধৰক 5টা ক্যাৰেক্টাৰ দিব পাৰে আপুনি তো এইবাৰ আহে নাই চাওঁ প্ৰগ্ৰামটো এবাৰ কম্পাইল কৰিব লাগিব মই কম্পাইল কৰিলো এণ্ড দেন সাম কাকতি দেখিছেনে অনলি নিচটো আহিছে তো ইট মিন্স ইয়াৰ পিছত নাল ক্যাৰেক্টাৰ এটা আছে মানে হাইয়েষ্ট 5টা ক্যাৰেক্টাৰে ল'ব পাৰে তো বুজি পাইছে এইটো এটা এৰেৰ ডিমেৰিট হয় মানে ফিক্স সাইজে হ'ব বুজি পাইছে নেক্সট আছে হোমোজেনিয়াস ডাটা এৰেত আপুনি ধৰক 1 2 3 এনেকুৱা নাম্বাৰ লৈছে তেতিয়া হলে তাতে ধৰক এটা ক্যাৰেক্টাৰ এ তো ষ্ট'ৰ কৰিব নোৱাৰে বস্তুটো তেনেকুৱা নেক্সট কন্টিনিউয়াস ষ্টৰেজ মানে কি এটা ধৰক 1 2 আমি ধৰক 10 লৈছো এটা কনফিউজন হ'ব কাৰণে 10 20 30 নেকি তিনটা এলিমেন্ট আছে ধৰক আৰু বেছি লৈ ল'ব পাৰে 10 20 30 40 50 60 এতিয়া চাওক ইয়াৰে যিকেইটা ইনডেক্স হ'ব ইনডেক্স এটা কি হ'ব 0 1 2 3 4 5 ধৰক ভাবি লওক মই ইয়াতে 3 নম্বৰ ইনডেক্সত এটা নাম্বাৰ ভৰাব বিচাৰিছো 70 তো এতিয়া মই শিফট কৰিব লাগিব নে 42 again 4ত then 52 again 5ত then 62 again 6ত তো ইট মিন্স কি এই এলিমেন্ট বিলাক এটা এটাকে শিফট কৰিব লাগিব এটো এটা কষ্টলি অপাৰেশন হয় তো হেতু কাৰণে কন্টিনিউয়াস ষ্টৰেজত আমাৰ অকমান অপাৰেশনটো কষ্টলি হয় তো ডিমেৰিটছ অফ এৰে বুলি ক'লে ফিক্স সাইজ থাকে হেতু এটা প্ৰবলেম মানে আমাক ধৰক 5টা এলিমেন্ট ভৰাব লাগিছিলে আমি বিচাৰিছো 6টা এলিমেন্ট ভৰাব তো ভৰাব নোৱাৰো হোমোজেনিয়াস ডাটা ইয়াতে আমি যদি ইন্টিজাৰ ভৰাইছো তো ইন্টিজাৰে ভৰাব লাগিব কাৰণ ডিক্লেৰেশনত আমাৰ ৰিটাৰ্ন টাইপটো আছে এৰেটো যেতিয়া আমি ডিক্লেয়াৰ কৰো ইয়াতে ধৰক মই এটা প্ৰগ্ৰাম দেখাইছো
এইটো প্ৰগ্ৰেমতে ইয়াতে আমি ডিক্লেৰেশ্যন কি লৈছোঁ যে এইটো হ'ব আমাৰ কেৰেক্টাৰ টাইপত তো ইয়াতে আমি নাম্বাৰ বা ইণ্টিজাৰ তেনেকৈ ভৰাব নোৱাৰিম সেইটো এটা প্ৰব্লেম আছে নেক্সট কণ্টিনিউৱাছ ষ্ট'ৰেজ তো এৰেত কি হয় মেমৰি লোকেশ্যনবিলাক এনেকুৱাকৈ কণ্টিনিউৱাছ লোকেশ্যনত ষ্ট'ৰ থাকিব থেংক ইউ